এয়া ধৰমশালা টাইপ 150 টকাকৈ দিছোঁ ডৰ্মিটৰী খুব ধুনীয়া টিকুটা ভৱন তাৰে খানা 40 টকাৰ এয়া চাহ 8 টকা বিৰাট ধুনীয়া চাহ আৰু বিৰাট ডাঙৰ ডাঙৰ ভটুৰে টাইপৰ পুৰি কিন্তু ভটুৰে নহয় এইবিলাক বিচনা আছে দেখিছেনে 150 টকাকৈ এচি হ'লে 200 টকা কোনো দৰকাৰ নাই এয়া বাহিৰৰ দিছে টিকুটা পৰ্বটো দেখি থাকি মাতাৰ ভৱন ইয়াৰ পিছফালে এইটো বিৰাট ওখ পাহাৰ হেৰিতে লাগিছে এনেকুৱা মানে ফটোতে লাগিছে বহুত ওখ পাহাৰ ইয়াৰ পিছফালে এয়া আমাৰ ভৱনৰ টিকুটা ভৱনৰ এই বেলকনিৰ দৃশ্য এইটো হেৰিত আছিলোঁ ছেকেণ্ড ফ্ল'ৰৰ ফাৰ্ষ্ট ফ্ল'ৰত আছিল আৰু নেক্সট বাৰ মই শ্ৰীনগৰৰ পৰা আকৌ ছেকেণ্ড ফ্ল'ৰত আছে তাৰপিছত এইখিনি হ'ল শ্ৰীনগৰ ৰেলৱে ষ্টেচনৰ পাৰৰ দৃশ্য মই হেৰিৰ পৰা নামি ৰেলৱে ষ্টেচনলৈ গৈ আছোঁ মানে ৰাস্তা এইটো চাইডে ৰেলৱে ষ্টেচনটো যিহেতু টেম্পু বা অটো সিফালে যাব নিদিয়ে এইফালে ৰখাই দিয়ে গতিকে সেয়া ৰেলৱে ষ্টেচন এইফালে নামি মই বোলো অলপমান ফটো চটো কৰি লওঁচোন ফটো চটো সেয়া এখন দেখিছেনে হেলিকপ্টাৰ খুবেই ভাল লাগিলে থেংক ইউ ফৰ ৱাচিং এয়া মই একচুৱেলি মাতাৰ ভৱনৰ পৰা মাতা বৈষ্ণৱী দেৱীক দৰ্শন কৰি তাৰপিছত ৰাতিটো তাতে থাকি দুৰ্গা ভৱনত ফিৰিকে ৰাতিপুৱা আকৌ কেবুল কাৰেৰে ভৈৰৱ বাবাক দৰ্শন কৰি ঘূৰি আহিলোঁ ঘূৰি আহি পেলাই মই এতিয়া শ্ৰীনগৰ যাম তাৰ কাৰণে বোলো আহোঁতে এই ৰেলৱে ষ্টেচনৰ সন্মুখৰ ভিডিঅ' ক্লিপবিলাক আপোনালোকক দেখুৱাওঁ আৰু মই ভৱনত ক'ত আছিলোঁ টিকুটা ভৱনত মানে 1 কিলোমিটাৰ দূৰ আৰু মানে ৰেলৱে ষ্টেচনৰ পৰা কাটৰা SVDK ৰেলৱে ষ্টেচনৰ পৰা শ্ৰীমাতা বৈষ্ণৱী দেৱী ৰেলৱে ষ্টেচন কাটৰাৰ পৰা 1 কিলোমিটাৰ দূৰ টিকুটা ভৱনত আছে তাৰ পৰা বানগংগালৈ গৈছোঁ গৈ পেলাই যাত্ৰা চৰু কৰিছোঁ বৈষ্ণৱী দেৱীলৈ এই ভৱনতে 4-5 ঘণ্টা ৰেষ্ট কৰি বৈষ্ণৱী দেৱীলৈ যাত্ৰা কৰিছোঁ মই